মই তৃতীয়বাৰৰ কাৰণে জয়লাভ কৰাৰ কাৰণে মই মোৰ সমষ্টিবাসী ৰাইজক বিশেষভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে জ্যেষ্ঠ নেতৃত্ব দলৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, সন্মানীয় ৰাজ্যিক সভাপতি ডাঙৰীয়াক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে জ্যেষ্ঠ নেতৃত্বকো কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তৃতীয়বাৰৰ কাৰণে প্ৰাৰ্থিত্ব দিছিল গহপুৰ সমষ্টিত আৰু যথেষ্ট ভাল ব্যৱধানৰ মাজতে আমি জয়লাভ কৰিবলৈ সক্ষম হৈছোঁ। আৰু ইয়াৰ গুৰিতে মোৰ অতি মৰমৰ কাৰ্যকৰ্তা বন্ধুসকলে এই জয়লাভৰ অধিকাৰ হৈছে। তেওঁলোকে কষ্ট কৰাৰ কাৰণে আজি ইমান ভাল ফলাফল তৃতীয়বাৰৰ কাৰণে দেখাব পাৰিছোঁ। কিয়নো 16 চন, 21 চন আৰু এইবাৰ 26ত মোৰ এটা এচেণ্ডিং অৰ্ডাৰত মাৰ্জিনটো বাঢ়ি গৈছে। গতিকে ইমানখিনিকে কৈছোঁ আৰু বিশেষভাৱে দলৰ জ্যেষ্ঠ নেতৃত্ব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আদৰ্শ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি বিগত সময়ছোৱাত যি উন্নয়নৰ ধাৰা অসমৰ জনসাধাৰণৰ কাৰণে আহিছিল আৰু সেই উন্নয়নৰ ধাৰাক আজি সমাহিত কৰি গহপুৰ সমষ্টিটো প্ৰতিফলিত হৈছিল, তাৰ কাৰণে আজি জয়লাভ কৰিবলৈ সক্ষম হৈছে। সেইটোৱে বিৰোধীয়ে আচলতে কাৰ্যালয়বিলাকত কেলকুলেশ্যন কৰিছিল, গ্ৰাছৰুটত কেলকুলেশ্যন কৰা নাছিল। কিন্তু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যিটো আদৰ্শ আমি পৃষ্ঠাসমূহলৈকে বিশেষভাৱে গুৰুত্ব দিছিলোঁ আৰু সেইকাৰণে আমাৰ তৃণমূল পৰ্যায়ত আমি কাম কৰিছিলোঁ। আৰু তেওঁলোকে তৃণমূলত নকৰি অকল ফেচবুক বা বিভিন্ন প্ৰচাৰ মাধ্যমত তেখেতলোকে গুৰুত্ব দিছিল আৰু তেখেতলোকে ভাবিছিলে প্ৰচাৰ মাধ্যমৰ জৰিয়তে অকল জয়লাভ কৰিব পাৰিব। কিন্তু মই ভাবিছোঁ আজি মানুহে এটাচমেণ্টটো বিচাৰে, অসমৰ জনসাধাৰণে সম্পৰ্ক বিচাৰে আৰু সেই সম্পৰ্ক ভাৰতীয় জনতা পাৰ্টীয়ে ৰক্ষা কৰিবলৈ সক্ষম হৈছে।